তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱাই ৰাম কৰিতে হৰি যোৱাই যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয় ৰাম যোগাদিৰো ফলক পাৱয় চেদজ অণ্ডজ উদ্ভিদজ আৰু জৰায়ুজ বা সহজ অৰ্থত উৰণ বুৰণ গজন আৰু ভ্ৰমণ চাৰিটি ভাগত বিভক্ত হৈ থকা আমি জীৱতত্বৰ শ্ৰেষ্ঠতম জীৱ হ'লো আমি মনুষ্য ভ্ৰমণ জীৱ শ্ৰেষ্ঠ আৰু এই শ্ৰেষ্ঠ জীৱৰ শাৰীত আমি নিজকে থিয় কৰাই প্ৰত্যেকজন হৰিধাৰী মনুষ্যই যদি গুৰুজনাৰ সেই আদৰ্শক শিৰোগত কৰোঁ নিশ্চিত ৰূপত প্ৰত্যেকজনা শিক্ষিত ব্যক্তি হিচাপে আমি বুজি পাম যে যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে যিজনে যেতিয়াই কৃষ্ণস্তু ভগৱন্তৰ নাম ব্ৰহ্ম আশ্ৰয় কৰাৰ কথা ভাবে ভবাৰ লগে লগে ভকতৰ সংগ লাভ কৰে সেই প্ৰক্ৰিয়াৰ দ্বাৰা ধৈৰ্য ধৰি ক্ষণে কথা কয় সেইখিনি সময় 1 মিনিট 5 মিনিট আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা যিমানেই নহওক সময়ৰ তাৰতম্যৰ কোনো কথা নাই মাত্ৰ গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে সেই 2 মিনিটেই হওক 5 মিনিটেই হওক আমি যদি ধৈৰ্য ধৰি ক্ষন্তে সময় থাকোঁ তেতিয়াহ'লে তাৰ পৰা সেইজন মনুষ্যৰ লাভ হয় যত তীৰ্থ স্নান দান যিমানবিলাক তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি মহান পুণ্যৰ গৰাকী হৈছিলোঁ দান দক্ষিণা আশ্ৰয় কৰি যিমান পুণ্যৰ আমি গৰাকী হৈছিলোঁ দেৱক আৰাধনা কৰি পূজা সেৱা কৰি যিমান পুণ্যৰ গৰাকী হৈছিলোঁ পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ সমূহীয়া বছৰিকীয়া শ্ৰাদ্ধ পিণ্ড আদি কৰি পুত্ৰ হিচাপে যিমান পুণ্যৰ গৰাকী হৈছিলোঁ যাগ যজ্ঞ পূজা পাতল কৰি যিমান পুণ্যৰ গৰাকী হৈছিলোঁ দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয় সিমান মহান পুণ্যৰ গৰাকী আমি 1 মিনিট 5 মিনিটতে হৈ যাব পৰা এক সুন্দৰ দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰী প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই আমি সমস্ত কলিৰ মলমতি মনুষ্যক এই ভক্তি মাৰ্গটো দৰ্শন কৰাই গ'ল সিদ্ধান্ত দিছে শ্ৰৱণ
কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায়। কৃষ্ণ গোসাঁই নিৰ্গুণ নাম শ্ৰৱণ মানে কাণেৰে শুনা, কীৰ্তন মানে মুখ পদ্মহন্তে আশ্ৰয় কৰা। এই শ্ৰৱণ কীৰ্তন মহাভক্তিক আশ্ৰয় কৰাৰ লগে লগে আমি মনুষ্যৰ চতুবৰ্গ সাধন হয় ধৰ্ম অৰ্থ কাম মোক্ষ। কিন্তু বাকী যিমান কৰ্মক আমি আশ্ৰয় কৰি এই সংসাৰখনত গৃহস্থী ধৰ্ম বুলি পালন কৰি নীতি নিয়মৰ মাজত আবদ্ধ হৈ আমাৰ জীৱনবিলাক বয়সবিলাক আয়ুস আমি আগবঢ়াই নি আছোঁ। এই সমস্ততে কিন্তু তিনিটা কাৰ্যহে সিদ্ধি হয় ধৰ্ম অৰ্থ কাম। কেৱল মোক্ষ প্ৰাপ্তি হয় কৃষ্ণ গোসাঁই নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে। কৃপালু দুজনা গুৰুৱে আমাক এনেধৰণে সুন্দৰভাৱে 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰীমদ ভাগৱতৰ মাধ্যমেৰে এই সুন্দৰ উপদেশ প্ৰদান কৰিছে। আৰু আপোনাহক লংককীয়া গোহাঁইগাঁও নামঘৰ তথা অঞ্চলবাসী ৰাইজে এই আদৰ্শকে শিৰোগত কৰি 3 দিনীয়া কাৰ্যসূচীৰ এক বৰ্ণাঢ্য আয়োজন কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছে। আৰু আমাকো ইয়াত অংশীদাৰী কৰিলে আৰু আমাৰো পৰম সৌভাগ্য হ'ল। পুনশ্চ সবাৰো শ্ৰীচৰণত আমি সহভাগী নিবেদন কৰা হৈছে। আৰু যিহেতু পাঠ হৈ আছে একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ, আমি পদবন্ধে কথাখিনি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাসৱৰ অগ্ৰত দায়িত্ব পালন কৰিবৰ বাবে চেষ্টা কৰা হ'ব। আৰু এই দায়িত্ব পালনৰ সময়খিনিত জ্ঞাতে অজ্ঞাতে গুৰুদেৱ নাম ভকত 4 মহাবস্তু আপোনাসৱৰ চৰণত যি অপৰাধ ৰৈ যাব সমস্ত অপৰাধ ভঞ্জন কৰি আমাকো আপোনাসৱৰ চৰণ কমলত নিজৰে সন্তান ভাবি দাসৰো দাস ভাবি আমি মহা অকিঞ্চনক এক কণিকা ঠাই দি কৃপা বৰ্ষণ কৰিব। একাদশ অধ্যায় পদ অৱতাৰ তত্ত্ব কথন। কিন্তু ইয়াৰ আগতো বহুখিনি কথা ইতিমধ্যে হৈ আহিছে আৰু আমি অকণমান আগলৈ গৈ আশ্ৰয় কৰিব বিচৰা হৈছে যে সপ্তম অধ্যায় পদবন্ধে নাৰায়ণৰ ৰূপ কথন বিষয়বস্তুক আশ্ৰয় কৰিবৰ বাবে আৰু যি 9 বজালৈকে সময় আমাক বান্ধি দিছে আমি সিমানখিনি সময়ৰ ভিতৰত কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। আৰু তাৰ পাছৰখিনি সময় উদ্যোক্তা মণ্ডলী তথা আপোনাসৱ মহামহন্তই নিৰ্ধাৰণ কৰিব। যদি আগবাঢ়িব লাগে নিশ্চয় আগবঢ়া হ'ব আৰু যদি সীমানতে ৰাখিবলৈ কয় আমি সীমানতে আমাৰ দায়িত্ব বিৰাম দিবৰ বাবে চেষ্টা কৰা হ'ব। আৰু এইখিনি সময় আমি 2জনা পাঠাচাৰ্যৰ চৰণত পুনশ্চবাৰ সেৱা নিবেদন কৰা হৈছে কৃষ্ণ গুৰু শংকৰ মাধৱ। ষষ্ঠ অধ্যায় ছবিভাগীত এক উপদেশ প্ৰদান কৰিছিল। হেৰা শুনা সভা সদজত বুজিয়া কথাৰ তত্ত্ব সাধু সংগে কৰিও কৰতি জনম নকৰা বৃথা
মহন্তৰ মুখে কথা শুনি কৰা কৃষ্ণত ভকতি। সেই সভাসদবৰ্গ, ভাগৱত পদবন্ধে কৃপালু গুৰুজন বস্তুৱে সুন্দৰভাৱে যি তত্ত্ব প্ৰকাশ কৰিছে, সেই তত্ত্ব বুজিবৰ বাবে তোমালোকে চেষ্টা কৰিবা। একমাত্ৰ সংগ কেৱল সাধু সংগ। যি ধৰণে প্ৰকৃতি অৰ্থাৎ আইগৰাকীৰ লগত পুৰুষ স্বৰূপ স্বামীজনে ৰতি ক্ৰিয়াত মিলিত হ'লেহে গৃহস্থী ধৰ্মত এটি পুত্ৰ বা কন্যা সন্তানৰ জন্ম হয়। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱাৰ লগে লগে ঠিক তেনেকৈ গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে যে যদি সেই শৰীৰধাৰী মনুষ্য তোমৰা হবে কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভৰ বাবে ইচ্ছা কৰা, তেতিয়াহ'লে একমাত্ৰ সংগ হিচাপে নিৰ্বাচন কৰিব লাগিব সাধু সংগ। যদি সাধুৰ বিপৰীতে অসাধুৰ সংগ লোৱা, তেতিয়াহ'লে তাৰ দ্বাৰা ভক্তি তোমালোকৰ সিদ্ধি নহ'ব। আৰু যদি জন্ম সফল কৰিব বিচাৰা, তেতিয়াহ'লে এইটোৱে হ'ল একমাত্ৰ উপায়। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভক্তিৰ তত্ত্ব। যদি মহন্তৰ সংগত কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰা, নিশ্চিত ৰূপত কৃষ্ণত ভকতি হ'ব। আৰু যদি তাকে নকৰা, তেতিয়াহ'লে ভক্তিও নহয় আৰু তোমালোকৰ জনমৰো সাৰ্থকতা নাথাকে। জনম নকৰা বৃথা। সেইকাৰণে গুৰুজনে আমাক প্ৰথম উপদেশ দিছে যে জন্মটো যদি বিফলে পঠিয়াব নিবিচাৰা, তেতিয়াহ'লে একমাত্ৰ সাধু বা মহন্তৰ সংগ আশ্ৰয় কৰা। আৰু যদি জন্মটো সফল কৰিব নিবিচাৰা, তেতিয়াহ'লে সেইটো তোমালোকৰ নিজৰ কথা। মাত্ৰ গুৰুজনে আমাক সকীয়াই দিছে, উপদেশ প্ৰদান কৰিছে। ক্ষণে ক্ষণে টুটে আয়ু, কৈত চুটে প্ৰাণবায়ু, ইটো চিন্তা নথাকৈ মনত, বন্ধু মাধৱক এৰি খেলাৱে মায়াৰ খেৰি, কিনো মোহে ভৈল বুদ্ধি হত। প্ৰত্যেক দিনাই 1 মিনিট 2 মিনিটকৈ পল অনুপল দণ্ড কৰি আমাৰ বয়সবিলাক আগবাঢ়ি গৈ আছে। কিন্তু প্ৰশ্ন হ'ল, গৈ আছোঁ ক'লৈ? উত্তৰ এটাই, মৃত্যুৰ কাষলৈ। এতিয়া গুৰুজনাই কৈছে যে ক্ষণে ক্ষণে টুটে আয়ু, প্ৰত্যেক মুহূৰ্ততেই আমাৰ আয়ুসবিলাক কমি আহি আছে। কিন্তু আয়ুসবিলাক কমি গৈছে, বয়সবিলাক বাঢ়ি গৈছে। তাৰ মাজতে যে আমাৰ এই মায়াময় সংসাৰৰ পৰা আমি কিমানজনে ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিছোঁ, তাৰ কিন্তু হিচাপ আমাৰ হয়তো যেনেধৰণে থাকিব লাগে তেনেধৰণে নাই। কিন্তু কৃপালু গুৰুজন বস্তুৱে আমাক উপদেশ দিছে, বন্ধু মাধৱক এৰি খেলাৱে মায়াৰ খেৰি, কিনো মোহে ভৈল বুদ্ধি হত। প্ৰাণবন্ধু কৃষ্ণ তত্ত্বৰ চিন্তাক এৰি যদি আমি ৰাতিপুৱাৰ পৰা পুনশ্চ পাছদিনা সূৰ্য উদয় হোৱা সেই মুহূৰ্তলৈকে কেৱল 4টা শব্দ ব্ৰহ্মৰ মাজেৰে জীৱনটো আগবঢ়াই নিছোঁ, আন মাৰ
কাঠ খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ বা সেই গৃহস্থী ধৰ্ম পালন কৰা বাপ আইসকলৰ প্ৰত্যেকৰে জীৱনটো হ'ল বিফল জীৱন। গুৰুজন বস্তুৱে আমাক এইটো সিদ্ধান্তকে দিছে। গীতা শাস্ত্ৰৰ মাধ্যমেৰেও ভগৱন্ত পুৰুষে পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছে যে যিজনে নকৰে মূৰ গুণ নাম যশ, যিটোজনে নকৰে মূৰ গুণ নাম যশ, জানিবা অৰ্জুন সি মনুষ্য ৰাক্ষস। এতিয়া ৰাক্ষস বুলি ক'লে আমাৰ স্বাভাৱিকতে এটা চিন্তা আহে যে মূৰত দুটা শিং বা মুখত দীঘল দীঘল মুছ দাঢ়ি এনেধৰণে থকা এটা অৱয়ব বা ৰূপৰ কথা আমাৰ স্বাভাৱিকতে মনলৈ আহে। কিন্তু শাস্ত্ৰৰ ৰাক্ষসৰ এটা অৱয়ব আমাক চিনাকি কৰি দিলে যে যিজনে কৃষ্ণ কথা ৰাতিপুৱা শুই উঠাৰ পৰা পুনশ্চ পাছদিনা সূৰ্য উদয় হোৱা সময়লৈকে এবাৰো মনেৰেও নেভাবে, মুখতো নাহে, হাতেৰেও কৃষ্ণস্তু ভগৱন্তৰ কৰ্ম কৰি বেয়া পায়, তেতিয়াহ'লে জানিবা অৰ্জুন তেওঁৱে হ'ল মানুহৰ ভিতৰত ৰাক্ষস। শৰীৰটো মানুহ কিন্তু তেওঁ কৰ্মত ৰাক্ষস। এয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এতিয়া আমি কোনটো বিভাগত পৰিছোঁ সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই আমাক যেনেধৰণে পদবন্ধে কৈছে আমি মানুহ নে দানৱ নে ৰাক্ষস তাৰ বিষয়ে আমি শাস্ত্ৰৰ পদবন্ধে চিন্তা কৰিলে প্ৰত্যেকে আমি বুজি পাম। হয়, আমি প্ৰত্যেকে কওঁ যে ময়ো মানুহ, কিন্তু মানুহৰ বাবে যি তিনিটা বৰ্ণ মত আকাৰ দন্তীয় ন তাত অচৌকাৰ, তাৰ পাছতো হ'ল ক্ষয়গুই হ মানুহ। মা মানে মানৱতা, ন মানে নম্ৰতা, হ মানে সহনশীলতা। এতিয়া তিনিটা অন্তত গুণ বৰ্ণ অনুসাৰে আমি আমাৰ নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰিছোঁ নে নাই কৰা। যদি কৰিছোঁ তেতিয়াহ'লে স্বাভাৱিক অৰ্থত মানুহ বুলি কোৱাটো আমাৰ ক্ষেত্ৰত শুদ্ধ হ'ব। মানৱতা, নম্ৰতা আৰু সহনশীলতা। যদি এইখিনি গুণ অন্তত আমি নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰা নাই, তেতিয়াহ'লে গুৰুজনাই কৈছে কিনো মোহে ভৈল বুদ্ধি শত। সেই শৰীৰধাৰী মনুষ্য, তুমি কি মোহত পৰি তোমাৰ বুদ্ধি নাশ কৰিছা। চাবা অন্তকে পাইলে কপৰা, জানি আছে তন ধৰা, চাৰাচাৰ বিষয়ৰ ধান্দা, কৃষ্ণত দিওকচিত মৰণ সম্বল বিত্ত, হৰিনাম আক গলে বান্ধা। অন্তকে পাইলেক পৰা জানিয়া চেতন ধৰা, চাৰা চাৰ বিষয়ৰ ধান্দা। আমাৰ মনুষ্যৰ এটা স্বভাৱ আছে, আমাৰ প্ৰত্যেকৰে জ্ঞাত যে টানত পৰি ৰাম বুলি কোৱা নিয়মটো প্ৰত্যেকৰে এইটো নিয়ম আছে যে যেতিয়ালৈকে আপোনাৰ মোৰ ঘৰখনত কিবা এটা ডাঙৰ বিপদ নহয় তেতিয়ালৈকে আমি নাম এষাৰ আয়োজন কৰাৰ কথা কেতিয়াও নাভাবোঁ। এইটোৱে হ'ল মায়াময় সংসাৰত আমি মোহত আবদ্ধ হৈ থকা ব্যৱস্থাটো। প্ৰত্যেকেই কম বেছি পৰিমাণে হয়তো আশ্ৰয় কৰোঁ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা আমাৰ সন্তানটোৰ সেই দিনটোৰ দুদিনমানৰ আগত গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুক আশ্ৰয় কৰোঁ, যিসকলে অকণমান বুজি পায়। কোনোবা এখন গাঁৱত যদি ভাগৱত পাঠ হয়, কাৰোবাৰ গৃহত যদি ভাওনা ভাগিও হয়, তেতিয়াহ'লে পৰীক্ষাৰ এসপ্তাহৰ আগত যদি সেইটো শুনা পাওঁ কেনেবাকৈ, তেতিয়াহ'লে নিশ্চিত ৰূপত পিতৃ মাতৃ হিচাপে আমি সন্তানক উপদেশ এটা দিওঁ, বোলে শুনটো বা আইজনী যোৱাচোন আমুকৰ গাঁৱত ভাগৱত পাঠ হৈছে, অহা সপ্তাহৰ পৰা তোমাৰ মেট্ৰিক পৰীক্ষা আছে, গতিকে চাকি এগছ দি থৈ আহা। অন্তত ভগৱন্তই কৃপা কৰিলে তোমাৰ পৰীক্ষাটো ভাল হ'ব। এনেকৈ স্বাভাৱিক অৰ্থত আমি প্ৰত্যেকেই কিছু কিছু তেনেধৰণৰ নীতি নিয়ম পালন কৰোঁ। সেইখিনিলৈকে সকলো ঠিকেই থাকে।
ভগৱন্তৰ কৃপা হয়, সন্তানে সুখ্যাতিৰে উত্তীৰ্ণ হয়, গৃহলৈ গৌৰৱ কঢ়িয়াই আনে, গাঁওখনলৈ, বিদ্যালয়লৈ, অঞ্চলটোলৈ সুন্দৰভাৱে গৌৰৱ কঢ়িয়াই আনে। আৰু সেই গৌৰৱ কঢ়িয়াই অনা সেই দিনটোত কিন্তু সেইজন পিতৃ, সেইগৰাকী মাতৃয়ে কিন্তু আমি এবাৰো নকওঁ যে শুনটো তোমাৰ সুখ্যাতিৰ আঁৰত আছে ভগৱন্ত পুৰুষৰ কৃপা, গুৰুদেৱ নামভকতৰ কৃপা। কিয়নো তুমি পৰীক্ষাৰ 3 দিনৰ আগত গাঁৱত যে হৈছিল ভাগৱত অনুষ্ঠান, তাত তুমি সেৱাভাগ কৰিছিলা, আৰু সেইকাৰণে ভগৱন্তই চকু মেলি চালে তোমাৰ পঢ়া শুনাৰ এই কাৰ্যটোত তুমি সুন্দৰভাৱে উত্তীৰ্ণ হ'ব পাৰিলা। এতিয়া তুমি যোৱা পুনৰ নামঘৰত গৈ ভগৱন্তক ধন্যবাদটো জনাই থৈ আহা। আছোনে কোনোবা পিতৃ মাতৃ এনেকৈ সন্তানক উপদেশ দিয়া? নিশ্চয় নাই। এইটোৱে হ'ল ভাগৱতৰ লগত আমাৰ সমাজত নিমিলা অংকটো। কোনো পিতৃ মাতৃ আমি নাই যে সফলতাৰ বাবে গুৰুদেৱ নামভকতৰ আশ্ৰয় কৰোঁ, কিন্তু সফলতা হোৱাৰ পাছত আমি গুৰুদেৱ নামভকতক পাহৰি যাওঁ। আৰু সেই দিনটোত আমি ধন্যবাদটো কাক দিওঁ? বিনা দোষী বোলে গুৰুদেৱ নামভকত গুলিমাৰ, গঁড়ালৰ আমলৰীয়া হাঁহটো মুচৰি মাৰ। সেই দশতে আমাৰ গোটেই গণ্ডগোলটো লাগি আছে। ভক্তি ঠিকেই কৰিছোঁ, আজি আমি 3দিনীয়া কাৰ্যসূচী সুন্দৰভাৱে পালন কৰিছোঁ। কালিলৈ ৰাতিলৈ ভাওনা হ'ব, আৰু ৰাতি হয়তো 10মান বজাৰ পাছতেই গৃহে গৃহে হয়তো ৰক্তৰঞ্জিত আহাৰ খোৱাৰো উদাহৰণটো আমি পাম। 3 দিন ব্ৰত খাটিছোঁ, কিন্তু শেষৰ দিনা ভাওনাহে হ'ব। এতিয়া আমি নিৰামিষৰ বিপৰীতে আমিষ আহাৰটো গ্ৰহণ কৰিব পাৰিম। এইটোৱেই যে 3 দিন আমি কৃষ্ণ কথা শুনিলোঁ, কাণেৰে শুনা কথাটোক শ্ৰৱণ বুলি কোৱা নাই। শুনাৰ লগে লগে আমি সেই কথাখিনিয়ে গুৰুজন বস্তুৱে আমাক বুজাব বিচাৰিছে কি, তাক আমি কিমানজনে পালন কৰিবলৈ চেষ্টা কৰিলোঁ। এইটোৱে হ'ল ভাগৱতৰ মূল তত্ত্বটো। সেইকাৰণে কৈছে শুনা সভাসদ যত, বুজিয়া কথাৰ তত্ত্ব। শুনিলোঁ আৰু গুচি গ'লোঁ, বইল সিদ্ধ গ্ৰহণ কৰিলোঁ, তাৰপিছত ঘৰত গৈ ঠাণ্ডা যিহেতু লেপৰ তলত সোমাই ল'লোঁ। ৰাতিপুৱা হোৱাৰ মাত্ৰক আকৌ কৰ্মত প্ৰত্যেকেই নিজৰ নিজৰ ফালে আমি গুচি গ'লোঁ। এনেধৰণে আমি গোটেই যুগ যুগ ধৰি ভাগৱত শুনিলোঁ, আমাৰ বৰ বিশেষ লাভ হ'ব বুলি আমাৰ কিন্তু মনে নকয়। সেইকাৰণে আমি প্ৰত্যেকটো কথা চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে কৃষ্ণত দিওক চিত্ত মৰণ সম্বল, বিত হৰি নাম আক গলে বান্ধা। এইটোৱে আমাৰ নিয়ম যে টানত পৰি ৰাম বোলা। গোটেই জীৱনটো আপুনি আমি কৰ্ম কৰিলোঁ, এটাই উদ্দেশ্য, সেইটো হ'ল পাব বিচাৰিছোঁ সুখ। সুখৰ পাছত দৌৰোতে দৌৰোতে পাওঁ মাথো দুখৰ উপৰি দুখ। বিদ্যালয়ত পিতৃ মাতৃয়ে নামটো লগাই দিয়াৰ দিনটোৰ পৰা শিক্ষকৰ তত্ত্বাৱধানত বিদ্যালয় বাৰাণ্ডাত কিন্তু প্ৰত্যেক দিনাই এজোকা প্ৰাৰ্থনাক আশ্ৰয় কৰোঁ, ঈশ্বৰক চিন্তা কৰোঁ। কিন্তু সেইজন সন্তানে BA MA পাছ কৰাৰ পাছত পিতৃৰ পৰলোকগামী হোৱাৰ লগে লগে 11 নম্বৰ দিনতে হওক, 13 নম্বৰ দিনতে হওক, 17 দিনতে হওক, এমাহৰ মূৰতে হওক, ভকতৰ অগ্ৰত কিন্তু সেৱাভাগ ল'বলৈ যাওঁতে ব্ৰহ্মা আদি কৰি জীৱযত প্ৰাৰ্থনা ভাগো আপুনি আমি মুখস্থকে গাব নোৱাৰোঁ। এইখিনিতে আমি বুজিব লাগিব যে আমি BA পাছ কৰি শিক্ষিত হ'লোঁ নে জ্ঞানী হ'লোঁ, নে আমাৰ শিক্ষাৰ কিবা কামত আহিল। ভাগৱতে আমাক কি কৈছে? ভাগৱত মানে কিবা দাঙিব নোৱাৰা এটা শিল, এনেকুৱা নহয়। ভাগৱত মানে আপুনি আমি প্ৰত্যেককে গুৰুজনাই ভাগৱত বুলি কৈছে। শ্ৰীমদ ভাগৱত, শ্ৰী মানে কি? শ্ৰী আমি লিখোঁ কেতিয়া? যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে আমি শ্ৰী লিখোঁ। যেতিয়াই আমি মৰিম বা মৃত বুলি ঘোষণা হয় তেতিয়া চন্দ্ৰবিন্দু দি দিওঁ, নহ'লে প্ৰয়াত লিখিম, নহ'লে স্বৰ্গীয় লিখিম। তাৰমানে শ্ৰী মানে কি? চন্দ্ৰবিন্দু বা স্বৰ্গীয় বা প্ৰয়াত মানেনো কি? তাৰ মাজত পাৰ্থক্যটো কি? তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে হ'ল 24টা তত্ত্বৰে গঠিত আমাৰ এই শৰীৰটো, তালব্য স। ৰ মানে হ'ল ৰমণ কৰা,
দীৰ্ঘই মানে হ'ল কৃষ্ণস্তু ভগৱান, অৰ্থাৎ ঈশতত্ত্ব ঈশ্বৰ বুলি আমি যাক কওঁ। সেই 25 নম্বৰ ঈশতত্ত্ব যেতিয়া আহি 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ ভিতৰত অৱস্থান কৰি বা অৱগাহন কৰি যেতিয়া ৰমণ কৰিব, তেতিয়া এই শৰীৰটোৰ নাম হ'ব চিৰি। আৰু যেতিয়াই 25 নম্বৰ তত্ত্ব কৃষ্ণস্তু ভগৱান ইয়াৰ পৰা ওলাই যাব, তেতিয়াই আমি সেই ব্যক্তিজনৰ নামটোৰ আগত চিৰিটো কাটি আমি তেতিয়াই চন্দ্ৰবিন্দুটো বহুৱাই দিম। আৰু সেই শক্তিমন্ত তত্ত্বটোকে প্ৰত্যেক মুহূৰ্ততে গুৰুজনাই চিন্তা কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। যি ধৰণে লাখটকীয়া এখন গাড়ী যদি পেট্ৰল চালিত ইঞ্জিনৰ হয়, আমি ডিপুত যেতিয়া তেল ভৰাবলৈ যাম, তেতিয়া ডিজেলৰ দামটো যদি কমি থাকে, পেট্ৰল চালিত ইঞ্জিনৰ লাখটকীয়া গাড়ীখনত ডিজেলৰ দামটো কম বুলি আমি কেতিয়াও ডিজেল ভৰাই নলওঁ। লওঁনে কোনোবাই? নিশ্চয় নলওঁ। তাত আমি দাম বাঢ়িলেও পেট্ৰলেই ভৰাম। অন্যহাতেদি ডিজেল চালিত ইঞ্জিনৰ গাড়ীখনত যদি ডিজেলৰ বিপৰীতে পেট্ৰলৰ দামটো কম, তৎসত্ত্বেও আমি পেট্ৰল নভৰাওঁ। কিয়? কাৰণ আমাৰ গাড়ীখনৰ প্ৰতি মোহ আছে। লাখ টকা দি আমি গাড়ীখন লৈছোঁ, যদি পেট্ৰল চালিত ইঞ্জিনৰ হয়, ডিজেল ভৰাই দিলে গাড়ীখন সোনকালে বেয়া হৈ যাব। ঠিক তেনেধৰণে আমাৰ শৰীৰটো কিমান মূল্যৱান সেইদিনা আমি বুজি পাওঁ, যিদিনা পিতৃৰ এটা কিডনী বেয়া হৈ যাব আৰু ডাক্তৰে ঘোষণা কৰিব এটা কিডনী দিলে পিতৃ ভাল হৈ উঠিব, তেতিয়া কিন্তু নিজৰ এটা কিডনী সন্তান হিচাপে পিতৃক দিবলৈ আমি প্ৰত্যেকেই কুণ্ঠাবোধ কৰোঁ। সেইদিনা বুজি পাওঁ প্ৰত্যেকেই শৰীৰটোৰ মূল্য কিমান। কিন্তু সেই শৰীৰটোতেই ৰাতিপুৱা শুই উঠাৰ পৰা আমি ৰাতি হোৱালৈকে কেৱল গ্ৰহণ নকৰিব লগা খাদ্য ভৰাই আমি কিন্তু হৃদয়ৰ মাজত থকা কৃষ্ণস্তু ভগৱন্তক আমি সোনকালে শৰীৰটো এৰি যাবৰ বাবে বাধ্য কৰি আছোঁ। ভাগৱতে আমাক এইখিনি উপদেশকে প্ৰদান কৰিছে যে কেনেকৈ তুমি কৃষ্ণস্তু ভগৱন্তক এই শৰীৰটোত বহুদিনৰ বাবে ৰাখিব পাৰা, সেইটো তোমাৰ নিজৰ 24টা তত্ত্বৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব, চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব, আচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু বুজি পাওঁ তেতিয়া, যেতিয়া আমাৰ পিতৃ এই সংসাৰ এৰিব, তেতিয়া যে 11 দিনত কৰ্ম হ'ব শ্ৰাদ্ধ, কৰিম কি? তেতিয়াৰ পৰা আমাৰ চিন্তা আহি গ'ল। সেই দিনটোৰ লগে লগে অন্তকে পাইলেক পৰা জানিয়া চেতন ধৰা চাৰ বিষয়ৰ ধান্দা, সেইদিনাৰ পৰা কিন্তু আমি কাম কৰাৰ কথাটো মনলৈ নাহে। যিজন সন্তানে চাকৰিৰ পৰা ছুটি লৈ বিহুটো ঘৰলৈ আহিব নোৱাৰে, সেইজন সন্তানে কিন্তু পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে ছুটি পাই যায়। তাৰমানে মনটোৰ ওপৰত নিৰ্ভৰ কৰে যে পিতৃদেৱো ভৱ, পিতৃক যদি ঈশ্বৰ জ্ঞান কৰিছোঁ, মাতৃদেৱো ভৱ, মাতৃক যদি ঈশ্বৰ বুলি ভাবিব পাৰিছোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি যিমান দূৰত থাকিলেও প্ৰত্যেক মুহূৰ্ততে আমি পিতৃ মাতৃৰ খবৰ ৰাখিব পাৰোঁ। কিন্তু ৰাখোঁ কিমানজন সন্তানে, পালন কৰিছোঁ কিমান সন্তানে, আমি শাস্ত্ৰসন্মতে কোৱা সেই দায়িত্ব। ভাগৱতে আমাক এইখিনি উপদেশকে প্ৰদান কৰিছে। গতিকে চিৰি মানে হ'ল ভগৱন্ত পুৰুষে ৰমণ কৰা এই শৰীৰটোৰ ভিতৰত সোমাই থকা সেই ঐশ্বৰিক শক্তি। আৰু ভাগৱত মানে ভা মানে ভাবুকং গেৱং, গ মানে জ্ঞানম উদ্ভৱম, ও মানে বৈষ্ণৱী জ্ঞানম, ত মানে তত্ত্ব দৰ্শনম। কোনে চিন্তা কৰিব? আপুনি আমি। সেইকাৰণে গুৰুজনে কৈছে যে কলিত ভকতেই ভাগৱত বুলি কোৱা হৈছে, নৰে ঈশ্বৰ বুলি কোৱা হৈছে, মানুহে ভগৱান বুলি কোৱা হৈছে। এতিয়া আমি ইজনে সিজনক কৃষ্ণ বুলি ক'বলৈ শিকিছোঁ নে? সেইটোৱে গুৰুজনে উপদেশ দিছে। যদি এজনে অন্যজনক কৃষ্ণ বুলি কৈছে, তেতিয়াহ'লে সিফালেজনে যদি কাণেৰে শুনা পালোঁ কৃষ্ণ বুলি, তেতিয়াহ'লে আমি ব্যৱহাৰটো কৰিলোঁ কেনেকৈ? বোলে শইকীয়া বাপ কৃষ্ণ, আৰু সিফালৰজনে যদি আমি কৈ দিওঁ বোলে অঁ, তেতিয়াহ'লে আমি জানিব লাগিব যে তেওঁ যেনেধৰণে আপোনাক মোক কৃষ্ণস্তু ভগৱান ৰূপটো দেখা পাই গ'ল, আপুনি আমি তেওঁক কৃষ্ণ ৰূপত ভাবিব পৰা নাই, কৃষ্ণ ৰূপত দেখিব পৰা নাই। মাত্ৰ আমি উপাধিটোৰ পাছত দৌৰি আছোঁ।
আৰু সেই উপাধিৰ পাছত দৌৰাৰ বাবে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক ভাগিক সমাজতে কেৱল খোৱা কামোৰা, নহ'লে খোৱা কামোৰা নহয়। যদি আমি ইজনে সিজনক কৃষ্ণময় দৰ্শন পালোহেঁতেন, আৰু পাবৰে উপদেশ কৃপালু গুৰুজন বস্তুৱে ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে সুন্দৰভাৱে পদবন্ধে, ছবি ছন্দে, দুলৰি, লেছাৰী আদিৰ মাধ্যমেৰে দিছে। আৰু আজি নিমি ৰজাৰ আগত নিমি ৰজাই যি প্ৰশ্ন কৰিছে, সেই প্ৰশ্নৰ উত্তৰ 9জন সিদ্ধই ঋষভ প্ৰভুৰ 100জন পুত্ৰৰ 9জন পৰম বৈষ্ণৱৰ দ্বাৰা উত্তৰখিনি প্ৰকাশ হৈ আছে। আৰু 7ম অধ্যায় পদবন্ধে নাৰায়ণৰ ৰূপ কথনৰ কথাটো প্ৰকাশ কৰিছে। আৰু আমিও তাকে আশ্ৰয় কৰিবলৈ আগবাঢ়ি ইতিমধ্যে ছবি ছন্দত দিয়া উপদেশ ভাগিৰে আজি আমি মূঢ়মতিৰ ওপৰত অৰ্পণ কৰা দায়িত্বভাগী আমি পালনৰ বাবে আগবঢ়া হৈছে। হে ৰাম পুনৰপি নৃপতি পুছন্ত প্ৰণিপাত শুনা মহাসিদ্ধ হব সোধো তোমাত বোলা তৰৈ নাৰায়ণ পৰে হে মায়াক কোন নাৰায়ণ পৰ কহিও তাক। নিমি ৰজাই প্ৰশ্নৰ উত্তৰ শুনি শুনি পুনৰ নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে সেই সিদ্ধসকল তোমালোকে শুনাচোন, তোমালোকে ইতিমধ্যে মোক ক'লা যে মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ উপাস্য তত্ত্ব হ'ল নাৰায়ণ, কৃষ্ণস্তু ভগৱান। কোৱাচোন তেওঁনো ৰূপটো কেনেকুৱা, তেওঁনো প্ৰকৃততে কেনেকৈ এই সংসাৰত বিৰাজমান হৈ থাকে, তেওঁনো প্ৰকৃততে থাকে ক'ত, আদি আদি ভাৱনাবিলাক পুনৰ নিমি ৰজাই 9জন সিদ্ধৰ আগত প্ৰকাশ কৰিছে। আৰু এইখিনি কথাকে দেৱঋষি নাৰদেও ভগৱন্ত পুৰুষৰ চৰণ কমলত নিবেদন কৰিছিল যে হে প্ৰভু তুমিনো থাকা ক'ত। তেতিয়া ভগৱন্ত পুৰুষে দেৱঋষি নাৰদৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিছিল, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ মদ্ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। সেই নাৰদ তুমি শুনাচোন। ভগৱন্ত পুৰুষে নাৰদক ক'লে দেৱভাষাত, দেৱঋষি নাৰদে সেই ভাষাৰ অৰ্থ বুজি পায়, গতিকে তেওঁলোকৰ মাজত অসুবিধা একো নহ'ল, কিন্তু অসুবিধাটো আহি পৰিল আমি মনুষ্যৰ বাবেহে, কাৰণ একো বুজি নাপালোঁ। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ মদ্ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। কি হ'ব পাৰে ইয়াৰ উত্তৰ? কৃপালু গুৰুজন বস্তুৱে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত সুন্দৰভাৱে প্ৰকাশ কৰিছে। নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়াই এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ নহয়, মই যোগীৰ হৃদয়তো নাথাকোঁ, মই থাকোঁ ক'ত জানানে? য'ত য'ত মোৰ ভকতে মোৰেই গুঞ্জক আশ্ৰয় কৰে সেই স্থানতে মই প্ৰকাশমান হৈ থাকোঁ। এতিয়া প্ৰশ্ন হ'ল, ভগৱন্ত যদি ভকতৰ মাজত থাকে তেতিয়াহ'লে ভগৱন্তৰ কৃপা লাভৰ বাবে আমি গছৰ তললৈ যাম নে মূৰ্তি এটাৰ আগলৈ যাম নে মন্দিৰলৈ যাম, মছজিদলৈ যাম, নামঘৰলৈ যাম, ক'লৈ যাম? এতিয়া ভগৱন্তৰ কৃপা লাভৰ বাবে শাস্ত্ৰই সিদ্ধান্ত দিলে
যে নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ যোগীৰো হৃদয় এৰি সমুদায় থাকোহো ভকতৰ কীৰ্তন চাই। যে স্থানত ভকতে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম কীৰ্তন কৰিব সেই স্থানতে ভগৱন্ত বিৰাজমান। এতিয়া তিনিদিনীয়া কাৰ্যসূচীত এই পবিত্ৰ গুৰুগৃহত ভগৱন্ত পুৰুষ বিৰাজমান। গতিকে ভগৱন্তৰ যদি কৃপা লাগে তেতিয়াহ'লে আমি গছৰ তললৈ গৈ লাভ নাই। আমি ভগৱন্তৰ কৃপা লাভৰ বাবে কেৱল ভকতৰ সংগ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে। কোনবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণ চিনায়ু কমুততান স্বৰূপ লক্ষণ সংসাৰতা পত মৰু বিষয় বিষাদে হেন বাতৰিবে পাৰো তোমাৰ প্ৰসাদে। কোনোবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণে, সেই সিদ্ধসকল মোক কোৱাচোন ভগৱন্তইনো কি কাম কৰিবৰ বাবে এই সংসাৰলৈ আহে? চিনায়ুক মুততান স্বৰূপ লক্ষণ, ভগৱন্তইনো কেনেকুৱা এটা ৰূপ লৈ সংসাৰত থাকে? আমিতো ভগৱন্তক বিচাৰি নামঘৰলৈ যাওঁ, ঠিকে আছে, গুৰুজনাই কৈছে নামঘৰলৈ যোৱা। এতিয়া নামঘৰৰ মণিকূট ভাগিত সপ্তখলপীয়া সিংহাসনত একেবাৰে ওপৰৰ গৃহভাগীৰ নাম হ'ল আমহি ঘৰ। সেই আমহি ঘৰ ভাগিত আছে ভকতৰ দ্বাৰা স্থাপন কৰি থোৱা কেৱল শব্দ বাক্যৰ গাঁথনিস্বৰূপ এভাগী কিতাপ, নাম হ'ল গুণমালা। গুণমালা নামৰ এভাগ পুথি আছে। কিন্তু সেই পুথিভাগিতেই ঈশ্বৰ আছে বুলি আপোনাৰ মোৰ বিশ্বাস আছে, কাৰণে বাটচৰা ভাগ দেখাৰ লগে লগে মোৰতো দোষ খাই যায় কৃষ্ণ বুলি অগাধ বিশ্বাস আছে প্ৰত্যেকৰে। কিন্তু প্ৰকৃততে যদি চাওঁ গামোচা বস্ত্ৰভাগী আঁতৰাই তাততো গুণমালা নামৰ সৰু কিতাপ এখনহে আছে। তেনেধৰণে জানিব বিচাৰিছে নিমিৰজাই, চিনায়ুক মুত মোক তোমালোকে চিনাকি কৰি দিয়া তান স্বৰূপ লক্ষণ, ভগৱন্তৰ ৰূপটো কেনেকুৱা। এতিয়া আমিতো প্ৰত্যেকেই গুণমালা ভাগিকে কৃষ্ণ বুলি ভাবি আছোঁ। এতিয়া এইটোনো প্ৰকৃততে শুদ্ধ হয়নে নহয়? যদি শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে আপুনি আমি মূৰ্তীয়া ভাগত আকৌ কৃষ্ণ বুলি কেনেকৈ বুজি পালোঁ? গতিকে আমাৰ চিন্তাত ভুল হৈছে নে কৰ্মত ভুল হৈ আছে নে বুজি পোৱাত ভুল হৈ আছে? নিমিৰজায়ো জানিব বিচাৰিছে ভগৱন্তৰ ৰূপটো কেনেকুৱা, কি কাৰণেনো তেওঁ এই সংসাৰলৈ আহে। যিধৰণে আজি 4-5জনমান পাঠাচাৰ্যক দায়িত্ব দিছে তিনিদিনীয়া কাৰ্যসূচীত নামঘৰত আহি দিনে ৰাতিয়ে পাঠ কৰি আমাক ধন্য কৰিব লাগে। তেওঁলোকে সেইটো কামৰ বাবে 3 দিনলৈ আহিছে আপোনালোকৰ গাঁৱলৈ। কিন্তু এই 3 দিনৰ কাৰ্যসূচী শেষ হোৱাৰ পাছত তেওঁলোকে 10 বছৰলৈ আপোনালোকৰ গাঁৱৰ নামঘৰলৈ নাহিবও পাৰে। আমিও আকৌ 2 ঘণ্টাৰ কাৰণে আহিছোঁ, আকৌ 20 বছৰমানৰ কাৰণে আপোনালোকৰ এই নামঘৰ ভাগিলে আমি নাহিবও পাৰোঁ। মাত্ৰ আমি দায়িত্বৰ খাতিৰত 2 ঘণ্টা কাৰণেহে নামঘৰত আহি উপস্থিত হৈছোঁ। ঠিক তেনেকৈ নিমিৰজাই জানিব বিচাৰিছে যে ভগৱন্তনো অহা যোৱা কৰি থাকে কিয়, তেওঁনো কেনেকুৱা এটা ৰূপ লৈ আহে আৰু কিয়নো আহে, তেওঁনো কৰ্মখিনি কেনেকুৱা মোক বুজাই দিয়া। সংসাৰ তাপত মৰু বিষয় বিষাদে হেনবা তৰিবে পাৰোঁ তোমাৰ প্ৰসাদে। প্ৰসাদ মানে হ'ল কৃপা। প্ৰসাদ মানে সেই মাহ চাউলৰ কথা কোৱা নাই, প্ৰসাদ মানে হ'ল কৃপা। তোমাৰ প্ৰসাদ, তোমাৰ কৃপা। শব্দৰ গাঁথনি মতে যদি আমি অৰ্থ চাওঁ, প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে হ'ল দৰ্শন। যিটো ব্যৱস্থা পালন কৰিলে মনুষ্যই সাক্ষাৎ ভগৱন্তৰ দৰ্শন পাই যাব পাৰে তাৰ নামেই হ'ল প্ৰসাদ। প্ৰমাণটো পাইছে, যদি দুঘৰৰ মাজত কাজিয়া হয়, দুখিলা পাণ এটা তামোল যদি ভকতৰ আগত আগবঢ়াই আগলি কলপাতে ঢাকি দি যদি এজোকা ঘোষা গাই সেৱাভাগ নিবেদন কৰে আৰু উপস্থিত সুধীবৃন্দই যদি অ' হৰি অ' ৰাম বুলি কৈ দিয়ে, তেতিয়াহ'লে সেই 2জন বাপে ভগৱন্তৰ কৃপা লাভ হৈ যায়। কাজিয়া ভাগি যায়, মিলা মিছা হৈ যায়, মাতবোল হৈ যায়। এইটো হ'ল নিয়মটো যে প্ৰসাদ
প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে হ'ল দৰ্শন। যিটো প্ৰক্ৰিয়াৰে জীৱই সাক্ষাৎ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে, সেয়াই হ'ল প্ৰসাদ। এৰা শুনিয়া প্ৰবুদ্ধে পাছে দিলন্ত উত্তৰ, শুনা কহো নাৰায়ণ তত্ত্ব নৃপবৰ। এতিয়া 9জন পৰম বৈষ্ণৱৰ ভিতৰত এইবাৰ প্ৰবুদ্ধ নামৰ বৈষ্ণৱজনে নিমি ৰজাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। ৰাম সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, জাত পৰে পৰম ঈশ্বৰ নাহি কেৱ। সৃষ্টি মানে সৃজন কৰা, স্থিতি মানে পালন কৰা, প্ৰলয় মানে সংহাৰ কৰা, হেতু মানে হ'ল কাৰণ। সৃজন পালন আৰু সংহাৰৰ কাৰণে যিজনে সেই দায়িত্বটো সুন্দৰভাৱে নিয়াৰিকৈ পালন কৰি থাকে, সেইজনেই হ'ল পৰম ঈশ্বৰ কৃষ্ণস্তু ভগৱান। হে ৰাম জাগন সোপন সিটো নিৰ্ভৰ নিদ্ৰাত সমাধিত একৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা একাদশ ইন্দ্ৰিয়ক, জীৱক ভুনজান্ত নানাবিধ বিষয়ক। জাগন মানে সাৰ পাই থকা, সোপন মানে শুই থকা, সিটো নিৰ্ভৰ নিদ্ৰাত মানে সাৰ পাই থকা, শুই থকা আৰু সপোন দেখি থকা, এই তিনিওটা অৱস্থা। আকৌ সমাধিত একৰূপে থাকন্ত সাক্ষাৎ। সমাধি মানে অচেতন হৈ থকা, আছো নে নাই একো বিষয়বস্তুৰ উমান যেতিয়া লাভ কৰিব পৰা নাযায়। আমাৰ ডাক্তৰৰ ঘৰলৈ গ'লে যিটো শব্দ কোৱা হয় কোমাত বুলি, মানুহজন কোমাত পৰিল বুলি, জীয়াই আছে বুলিও ক'ব নোৱাৰোঁ, মৰিল বুলিও ক'ব নোৱাৰোঁ। ঠিক তেনেকুৱা এটা অৱস্থাৰ নাম হ'ল সমাধি। এই চাৰিওটা অৱস্থাতে যিজন একৰূপে বিৰাজমান হৈ থাকে, তেওঁৱে হ'ল কৃষ্ণস্তু ভগৱান নাৰায়ণ। সচেতন কৰা একাদশ ইন্দ্ৰিয়, চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ ছাল আৰু মন, এই 11টা ইন্দ্ৰিয়ক যিজনে প্ৰত্যেক মুহূৰ্ততে কাৰ্যক্ষম কৰিব পৰা শক্তিটো দি থাকে, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, জীৱতত্ত্বক নানাবিধ বিষয়ৰ প্ৰতি যিজনে মোহাবিষ্ট কৰোৱায়, সেইজনা এক ব্ৰহ্ম বুলি কোৱা হৈছে। এতিয়া আমি যদি চিন্তা কৰোঁ, আজি আপোনাক সমস্তজনা ইয়ালৈ যদি সন্ধিয়া 5 বজাতে আহিল আৰু আমি আহি পালোহি 7:03, আপোনালোক যদি 5 বজাতে পালেহি, সেই মুহূৰ্তৰ পৰা এতিয়া 8:30 বজা সময়খিনিলৈকে ইয়াত বহি থাকোঁতে বা থিয় হৈ থাকোঁতে বা কথা পাতি থাকোঁতে প্ৰত্যেকেই চকু দুটাক কিমানবাৰ জপালোঁ মেলিলোঁ হিচাপ কৰিলোঁনে? চকু যে টিপিয়াই থাকোঁ, এই নিয়মটো কিমানবাৰ হ'ল কোনজনে হিচাপ কৰিলোঁ বাৰু? এজনেও নাই কৰা। এইটোৱে হ'ল স্বয়ংক্ৰিয় ঈশ্বৰে কৃপা কৰি আছে, আত্মাতত্ত্ব। সেইটো সেইজনৰ কৃপাতে হৈ আছে। কিন্তু এই বাক্যষাৰ শুনাৰ পাছত আপুনি আমি এতিয়া ভাবি দিওঁচোন বাৰু, এইবাৰ ঈশ্বৰৰ নিৰ্দেশত মই চকুকেইটা নজপাওঁ, মোৰ নিজৰ ইচ্ছাতে চকুটো জপাই দিম।
এইফালৰ পৰা বাপ এজনে সিফালে থকা দীপলিপ বোৱাৰী এগৰাকীলৈ চকুটো টিপিয়াই দিয়কচোন বাৰু, কি হ'ব অৱস্থাটো? যিজন বাপে দেখিব এইজনে অথনিৰ পৰা মোৰগৰাকীলৈ লাইন পোনাই আছে, হৈ গ'ল আৰু দুৰ্বাদল কাজিয়া। ঈশ্বৰৰ ইচ্ছাত যদি হৈ থাকে জপোৱা মেলোৱা, তেতিয়াহ'লে খেলি মেলি নাথাকে। যেতিয়া নিজৰ ইচ্ছামতে চকুটো জপাই দিম আৰু যেতিয়াই ধৰা পৰি যাম, তেতিয়া আপোনাৰ মোৰ কিন্তু খেলি মেলি লাগি যাব। সেই ব্যৱস্থাটো যিজনাই কৰাই থাকে সেইজনাই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং নাৰায়ণ বুলি সিদ্ধান্ত দিছে। আৰু সেইজন ক'ত থাকে? ইতিমধ্যে নাৰদৰ আগত ভগৱন্ত পুৰুষে কৈছে, আৰু নামঘোষা শাস্ত্ৰটো মাধৱ পুৰুষজনাই কৈছে আমি সমস্ত জনাৰ প্ৰতি উপদেশ ৰূপত, যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। হাত ভৰি চকু কাণ নাক মুখ এইবিলাক সকলো জড়, এইবিলাকৰ কোনো কাম নাই, যদিহে কৃষ্ণস্তু ভগৱান পৰমাত্মা ইয়াৰ পৰা ওলাই গুচি যায়। থকাৰ কাৰণে নখটো এসপ্তাহত কাটিব লগা হয়, থকাৰ কাৰণে দাড়ি ৩-৪ দিনৰ মূৰত কাটিবই লাগে। ভগৱন্ত থকাৰ কাৰণেহে চুলি কাটি থাকিব লাগে, মানে বাঢ়ি থাকে। কিন্তু ভগৱন্ত যেতিয়া ওলাই যাব 1 মাহমান শৰীৰটো যেনে আছে তেনেই থাকিব, নখো নেবাঢ়ে, চুলিও নেবাঢ়ে, দাড়িও নেবাঢ়ে, একেভাগেই থাকিব। তাৰমানে সেই শক্তিটোৰ কথা কোৱা হৈছে। ক'ত থাকে? যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, প্ৰত্যেকৰে হৃদয়ৰ মাজত আছে। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে একোজন ভগৱান তত্ত্ব, কিন্তু আমি প্ৰত্যেকেই ইজনে সিজনক দেখিব পৰা নাই ভগৱান ৰূপটো। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা বা অবিদ্যা বুলি কৈছে। আৰু এইটো যদি আমাক প্ৰত্যেককে লাগে, তেতিয়াহ'লে পথটো হ'ল কেৱল ভক্তি। আৰু ভক্তি কৰিবৰ বাবে গুৰুজনাই কৈছে, ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তি কৰিবলৈ এখন স্কুলৰ নাম লগাবলৈ কৈছে, সেই নামটো হ'ল মানে প্ৰথম খোজটো হ'ল শৰণ। এতিয়া শৰণ আমি গ্ৰহণ কৰিছোঁ নাই সেইটো নিজে নিজেহে বুজি পাম। ভক্তিৰ বীজ শৰণ এখে নিজ। আৰু যদি শৰণ গ্ৰহণ কৰি ভক্তিৰ পঢ়াশালীখনত নামটো লগাওঁ, তেতিয়াহ'লে এটা মহান ফল আমি লাভ কৰিম। ফলটো হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। প্ৰত্যেকে প্ৰত্যেকক আমি ভাল পাব পাৰিম। যদি শৰণ গ্ৰহণ কৰা নাই, ভক্তিৰ পঢ়াশালীত নামটো লগোৱা নাই, তেতিয়াহ'লে আমি কেতিয়াও ইজনে সিজনক ভাল পাব নোৱাৰোঁ। সেইটোৱে হ'ল প্ৰেম যোগ আনন্দ স্বৰূপ ফল। আৰু যদি তাক আশ্ৰয় কৰা নাই, তেতিয়াহ'লে এৱা ঘটৰ যেন জল। এৱা ঘটটোত আপুনি আমি পানী বা গাখীৰ যিয়ে নভৰাওঁ, সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে। গতিকে শৰণ মূল বস্তু। এতিয়া শৰণ মানে কি? তালব্য শ মানে হ'ল আমাৰ এই শৰীৰটো, ৰ মানে হ'ল মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য কোন? সেই কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণহে হ'ল কেৱল চৈতন্য। গতিকে আমি শৰীৰ আৰু মনটোক চৈতন্য শক্তি কৃষ্ণস্তু ভগৱন্তৰ ভাৱনাত যিমানে যিমানে ৰাখিব পাৰিম, সিমানে সিমানে শৰণ ব্যৱস্থা শুদ্ধ ৰূপত আমি পালন কৰা হৈ গৈ থাকে। বাকী আমি কোনোবা নীতি নিয়মৰ ফালৰ পৰা শৰণ গ্ৰহণ কৰিছোঁ, এইটো আনুষ্ঠানিকতা মাত্ৰ। গুৰুজনাই কৈছে খুব সুন্দৰভাৱে, নামঘোষা শাস্ত্ৰত বাস্তৱসন্মত পৃথিৱীখনত আমি যেনেধৰণে বুজি পাওঁ যে এজন সন্তানে যেতিয়া BA-MA পাছ কৰাৰ পাছত চৰকাৰী চাকৰিটো নাপায়, পৈতৃক সম্পত্তিৰ সূত্ৰে লাভ কৰা ধন টকা পইচাক ব্যৱহাৰ কৰি
কোনোবা এটা চাৰিআলি বা তিনিআলিৰ চুকত এখন দোকান খুলি লৈ বহি থাকোঁতে দোকানখন দুদিনমান খোলাৰ পাছত যেতিয়া বিক্ৰী বাৰ্তা নহয় তেতিয়া স্বাভাৱিকতে মনটো আকৌ হতাশাত ভোগোঁ আমি। আৰু তেতিয়াই যদি আমি দোকানখন বন্ধ কৰি থৈ দিওঁ তেতিয়াহ'লে এমাহৰ মূৰত আকৌ যদি দোকানখন খুলিবলৈ যাওঁ সেই কিনি অনা আলু দাইলখিনি স্বাভাৱিকতে গেলি যাব, বিস্কুটখিনিও পঁইতাচোৰা নিগনি আদিয়ে খাব। কাৰণ 25 দিনমান যদি দোকানখন বন্ধ কৰি থওঁ বিক্ৰী বাৰ্তা নহয় কিনো কৰিম ভাবোঁতে আকৌ এদিন হঠাৎ দুই এজনে ক'লে হেৰা দোকানত এনেকুৱা লাভ লোকচান হয়, মোৰো তেনেকুৱা হৈছিল প্ৰথম গতিকে ধৈৰ্য ধৰা তুমি দোকানখন আকৌ খোলা। এই বুলি যেতিয়া সাধু সন্ত মহন্তৰ উপদেশ মৰ্মে পুনৰ আমি দোকান খুলিম তেতিয়া আমি যদি দোকানৰ ভিতৰত সেই 25 দিনৰ আগত ভৰাই থোৱা বিস্কুট চানাৰ পেকেট আলু পিঁয়াজ আদিবিলাক চাবলৈ যাওঁ নিশ্চিত ৰূপত সেইবিলাক বেয়া হৈ যাব। সেইকাৰণে গুৰুজন বস্তুৱে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যে আমি যেতিয়াই কৃষ্ণস্তু ভগৱন্তৰ নাম সত্য 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 কৰি স্থায়ী গুৰু আসনৰ সন্মুখত আমি শৰণ গ্ৰহণ কৰিম, সেই দিনটোৰ পৰা আমি প্ৰত্যেকেই পুৱা গধূলি ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰি যিমানে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম সিমানে শৰণ গাঢ়ৰ পৰা গাঢ় হৈ যাব আৰু ভগৱন্তৰ কৃপা আমি লাভ কৰি গৈ থাকিম। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে পদচন্দে ছবিচন্দে আমাক উপদেশ প্ৰদান কৰিছে। গতিকে সেই নিমিৰাজন তুমি শুনা, হে ৰাম হৰিহৰ ব্ৰহ্মা ঠাকৈ যাৰ আজ্ঞা পালি ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে হৰি তাংকে নাৰায়ণ বুলি জানিবা নৃপতি তাহানে সে চৰণ সেৱায়ে সাধে